অখিল গগৈ আৰু হেমন্ত বিশ্বৰ মাজত বিশেষ পাৰ্থক্য নাই। ডেইলি অখিল গগৈ ৰাতি হেমন্ত বিশ্বৰ লগত এবাৰ টেলিফোনত কথা পাতে। এইটো হেমন্ত বিশ্ব নিজেই কৈছে যে ৰাতি এবাৰ টেলিফোনত অখিল গগৈ মোৰ লগত কথা পাতেই। গতিকে যিজন মানুহৰ লগত ইমান বন্ধুত্ব আৰু তাৰ প্ৰমাণ হৈ গ'ল। আজি লয়ৰ অসমত আহি হিন্দু মুছলমান এক হওঁ বুলি নাও বাজ মাৰি থাকি অখিলৰ নিজৰ সমষ্টিত আপোনাৰ শ্ৰমজীৱী মানুহৰ পিঠি ফালি আছে, ভাড়াঘৰৰ পৰা ওলাই দি আছে, অপদস্থ কৰি আছে, কাণৰ দ্বাৰা উঠা বহা কৰাই আছে। তাত অখিল গগৈ এছপিডিচিৰ লগত গৈ পুলিচ প্ৰশাসনৰ লগত লৈ গৈ এই মানুহখিনিক নিৰাপত্তা দিয়াৰ কাৰণে কোনো ব্যৱস্থা অখিলে লোৱা নাই। গতিকে অখিলৰ মাজত আৰু হেমন্ত বিশ্বৰ মাজত সেয়ে জানে মই কি কৰিছোঁ নকৰিছোঁ, আৰু তেখেতৰ সমষ্টিত কি কৰিছে সেইখিনি তেখেতৰ সমষ্টিৰ মানুহ কৈ আছে। তেখেতৰ চটলা জিলা পৰিষদ, এখন জিলা পৰিষদ, 4-5টা গাঁও পঞ্চায়ত আছে, এখন হায়াৰ ছেকেণ্ডেৰী আছে মাত্ৰ, মইনগুৰি হায়াৰ ছেকেণ্ডেৰী। আৰু চটলাৰ গাতে মোৰ জনীয়া সমষ্টিৰ বৰবিটা আপোনাৰ জিলা পৰিষদ, পুৰণি বৰবিটা জিলা পৰিষদ, 5টা হায়াৰ ছেকেণ্ডেৰী, বৰবিটা হায়াৰ ছেকেণ্ডেৰী, শৈলমেৰী হায়াৰ ছেকেণ্ডেৰী, সৰচৰা হায়াৰ ছেকেণ্ডেৰী, লাংলা হায়াৰ ছেকেণ্ডেৰী আৰু বালাগাঁও হায়াৰ ছেকেণ্ডেৰী। মোৰ এটা জিলা পৰিষদ 5টা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। তেখেতৰ এটা জিলা পৰিষদত চটলাত মাত্ৰ এটা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে মইনগুৰি, তথাপি শিক্ষক নাই। এইটো হায়াৰ ছেকেণ্ডেৰী মানে PG টিচাৰ বহুত খালী কম আছে, এইটো দুৰৱস্থা। গতিকে নিজৰ মেচিনত তেল দিয়াই ভাল। ইমান যদি পাৰে 15 বছৰত সেইটো জিলা পৰিষদত আৰু 2টামান হায়াৰ ছেকেণ্ডেৰী বনালে ভাল আছিল। মোৰ কলগাছিয়া জিলা পৰিষদত 6টা-7টা হায়াৰ ছেকেণ্ডেৰী আছে। তেখেতৰ মন্দিয়া জিলা পৰিষদত 2টা হায়াৰ ছেকেণ্ডেৰী, এটা হ'ল মন্দিয়া হায়াৰ ছেকেণ্ডেৰী, এটা হ'ল বামুণ ডোংৰা হায়াৰ। অখিল গগৈ আৰু হেমন্ত বিশ্বৰ মাজত বিশেষ পাৰ্থক্য নাই। ডেইলি অখিল গগৈ ৰাতি হেমন্ত বিশ্বৰ লগত এবাৰ টেলিফোনত কথা পাতে। এইটো হেমন্ত বিশ্ব নিজেই কৈছে যে ৰাতি এবাৰ টেলিফোনত অখিল গগৈ মোৰ লগত কথা পাতেই। গতিকে যিজন মানুহৰ লগত ইমান বন্ধুত্ব আৰু তাৰ প্ৰমাণ হৈ গ'ল। আজি লয়ৰ অসমত আহি হিন্দু মুছলমান এক হওঁ বুলি নাও বাজ মাৰি থাকি অখিলৰ নিজৰ সমষ্টিত আপোনাৰ শ্ৰমজীৱী মানুহৰ পিঠি ফালি আছে, ভাড়াঘৰৰ পৰা ওলাই দি আছে, অপদস্থ কৰি আছে, কাণৰ দ্বাৰা উঠা বহা কৰাই আছে। তাত অখিল গগৈ এছপিডিচিৰ লগত গৈ পুলিচ প্ৰশাসনৰ লগত লৈ গৈ এই মানুহখিনিক নিৰাপত্তা দিয়াৰ কাৰণে কোনো ব্যৱস্থা অখিলে লোৱা নাই। গতিকে অখিলৰ মাজত আৰু হেমন্ত বিশ্বৰ মাজত সেয়ে জানে মই কি কৰিছোঁ নকৰিছোঁ, আৰু তেখেতৰ সমষ্টিত কি কৰিছে সেইখিনি তেখেতৰ সমষ্টিৰ মানুহ কৈ আছে। তেখেতৰ চটলা জিলা পৰিষদ, এখন জিলা পৰিষদ, 4-5টা গাঁও পঞ্চায়ত আছে, এখন হায়াৰ ছেকেণ্ডেৰী আছে মাত্ৰ, মইনগুৰি হায়াৰ ছেকেণ্ডেৰী। আৰু চটলাৰ গাতে মোৰ জনীয়া সমষ্টিৰ বৰবিটা আপোনাৰ জিলা পৰিষদ, পুৰণি বৰবিটা জিলা পৰিষদ, 5টা হায়াৰ ছেকেণ্ডেৰী, বৰবিটা হায়াৰ ছেকেণ্ডেৰী, শৈলমেৰী হায়াৰ ছেকেণ্ডেৰী, সৰচৰা হায়াৰ ছেকেণ্ডেৰী, লাংলা হায়াৰ ছেকেণ্ডেৰী আৰু বালাগাঁও হায়াৰ ছেকেণ্ডেৰী। মোৰ এটা জিলা পৰিষদ 5টা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। তেখেতৰ এটা জিলা পৰিষদত চটলাত মাত্ৰ এটা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে মইনগুৰি, তথাপি শিক্ষক নাই। এইটো হায়াৰ ছেকেণ্ডেৰী মানে PG টিচাৰ বহুত খালী কম আছে, এইটো দুৰৱস্থা। গতিকে নিজৰ মেচিনত তেল দিয়াই ভাল। ইমান যদি পাৰে 15 বছৰত সেইটো জিলা পৰিষদত আৰু 2টামান হায়াৰ ছেকেণ্ডেৰী বনালে ভাল আছিল। মোৰ কলগাছিয়া জিলা পৰিষদত 6টা-7টা হায়াৰ ছেকেণ্ডেৰী আছে। তেখেতৰ মন্দিয়া জিলা পৰিষদত 2টা হায়াৰ ছেকেণ্ডেৰী, এটা হ'ল মন্দিয়া হায়াৰ ছেকেণ্ডেৰী, এটা হ'ল বামুণ ডোংৰা হায়াৰ